আগতে গম পোৱা হলে এই মহিলাৰ মাজত আপুনিও সোমাব পাৰিলেহেঁতেন কিন্তু যি কি নহওক বাৰু আপোনালোকে বাৰু ধৰক চাগে আগতে কথাখিনি গম নাপালে আৰু ইমানখিনি যে মহিলা কি কাৰণে আজি গুট হৈ পেলাই এই ধৰণে কিবাকিবি তেওঁলোকে কৰি আছে আৰু এই মহিলাসকল কোনে আনিছে ক'ৰ পৰা আহিলে কিয় আহিছে এই মহিলাসকল আৰু সকলোৱে যে কাগজ কলম লৈ এই ধৰণে বহি একগোট হৈ কিহৰ কি আলোচনা চলিছে সবিশেষ যদি আজিয়ে মই আপোনালোকক এই ভিডিঅ'টোত জনাই দিওঁ তেতিয়াহ'লে ইয়াৰ পিছৰ প্ৰশিক্ষণবিলাকত আপোনালোকেও অংশগ্ৰহণ কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়া হয় আজি আমি লৈ আহিলো আপোনালোকক সোণৰ অসম ফাউণ্ডেশ্যন নামৰ যি এটা এনজিঅ' গঠন কৰা হৈছিল কিছুদিন আগত সেই এনজিঅ'ৰ যোগেদি আজি প্ৰথমটো কাৰ্যসূচী আমি লোৱা হৈছিলে আৰু কিহৰ কি কাৰ্যসূচী সবিশেষ মই আজি আপোনালোকক এই ভিডিঅ'টোত বিতংভাৱে বুজাবৰ কাৰণে অকণমান চেষ্টা কৰিম যদিহে আপোনালোকৰ ধৈৰ্য আছে বা যদিহে আপোনালোকে কিবা এটা যদি শিকিব বিচাৰিছে তেতিয়াহ'লে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু 10 জনে চাব পৰাকৈ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মুন্মি দহতিয়া আপোনালোকে যেহেতু জানে যে আমাৰ সোণৰ অসম ফাউণ্ডেশ্যন এটা এনজিঅ' গঠন কৰা হৈছিলে আৰু সেই এনজিঅ'টোৰ আজি প্ৰথম কাৰ্যসূচী আমি লৈছিলোঁ কিছু মহিলাক আজি আমি কেকৰ ওপৰত এটা প্ৰশিক্ষণ দিয়া হৈছিলে আৰু আমি যিহেতু বেনাৰ এখন ইয়াত লগাই ৰাখিছোঁ সোণৰ অসম ফাউণ্ডেশ্যন আৰু আমাৰ যিহেতু এনজিঅ'টোৰ বিষয়ে আমি আপোনালোকক আগতে কৈছোঁৱে যে আমাৰ ISO চাৰ্টিফাইড হয় আমাৰ এনজিঅ'টো আৰু আমাৰ সকলোবিলাক ডকুমেণ্টছ আমাৰ আহি গ'ল আৰু প্ৰথমবাৰৰ কাৰণে আমি আজি মহিলাসকলক লৈ পেলাই আমি কেকৰ প্ৰশিক্ষণ এটা দিবৰ কাৰণে আজি আমি প্ৰথম ভিডিঅ'টো আজি আপোনালোকক দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু একচুৱেলি আজি ইয়াত আমাৰ এণ্ট্ৰি হৈছিলে 96 গৰাকী আমি একচুৱেলি ইমান ভবা নাছিলোঁ আমি ভাবিছিলোঁ খুব বেছিছে বেছি 15-20 গৰাকীমান হ'ব নেকি বুলি আমি ভাবিছিলোঁ কিন্তু নাজানো ৰাইজৰ ইমানখিনি সহায় তেওঁলোকৰ আমাক মৰম চেনে যাচিছে আৰু তেওঁলোকে সকলোৱে আগ্ৰহ হৈছে যে এই সোণৰ অসম ফাউণ্ডেশ্যনৰ যি এই এনজিঅ'টো সকলোৱে কেকৰ প্ৰশিক্ষণ লৈ পেলাই কি ধৰণে সকলোৱে ঘৰতে হওক গাঁৱতে হওক বা কোনোবাই ব্যৱসায় কৰিব পৰা যায় নেকি সকলোৱে চেষ্টা কৰি আজি বিভিন্ন গাঁৱৰ পৰা তেওঁলোকে আহি পেলাই আমাৰ এই সোণৰ অসম এনজিঅ'ৰ এই প্ৰথমটো কেকৰ প্ৰশিক্ষণ তেওঁলোকে ল'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু ভৱিষ্যত আমি আপোনালোকক আৰু প্ৰশিক্ষণ কিছু দিবৰ কাৰণে আমি চেষ্টা কৰিম চাওঁ অহা সপ্তাহত আমি আৰু এটা প্ৰশিক্ষণৰ কথা চিন্তা কৰিছোঁ তাৰ সবিশেষ আমি ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি আপোনালোকক জনাই থাকিম আৰু আজি আমাৰ এই অঞ্চলত বহুত দূৰৰ পৰা আহিছে শদিয়াৰ পৰা আহিছে তিনিচুকীয়াৰ পৰা আহিছে কাকপথাৰ আহিছে কাকপথাৰ বিভিন্ন ভিতৰুৱা গাঁওবিলাকৰ পৰা আহিছে আমাৰ ৰূপাই স্থানীয় আছে বিভিন্ন জেগাৰ পৰা তেওঁলোকে আহিছে আহি পেলাই সকলোৱে চেষ্টা কৰিছে যাতে কেকৰ প্ৰশিক্ষণ লৈ পেলাই তেওঁলোকে কিবা প্ৰকাৰে তেওঁলোকে কেকৰ ওপৰত তেওঁলোকে ব্যৱসায় কৰিব পাৰে নেকি মহিলা হৈ অকল ঘৰত বহি থাকিলেতো নহ'ব তেওঁলোকে সকলোৱে ভাবিছে কিবা এটা কৰিব পৰা যায় নেকি বুলি ভাবি পেলাই বহু মহিলা আজি ওলাই আহিলে বহুত বেছি ভাল লাগিছে আৰু এইদৰে আমি ভৱিষ্যতো আপোনালোকৰ সকলোৰে মৰম চেনেহ আপোনালোকৰ পৰামৰ্শ আমি পাম বুলি আশা কৰিলোঁ আৰু আজি ভিডিঅ'টোত এতিয়া বৰ্তমান হৈছে লাঞ্চ টাইম হ'ল আমি সকলোকে পাৰি নোৱাৰি অকণমান কিবা এটা দিছোঁ লঘু ভোজন এতিয়া সকলোৱে খাই আছে আৰু কেকৰ প্ৰশিক্ষণ মানে আধা আগতে হৈ গ'ল আৰু এতিয়া আকৌ হ'ব এতিয়া যিহেতু লাঞ্চ টাইম চলি আছে আৰু আমাৰ যিহেতু 3 গৰাকী শিক্ষয়িত্ৰী আমাৰ ওচৰত আছিলে আজি আমি তেওঁলোকক নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোকে আহি আমাক ইমান সুন্দৰকৈ সহযোগিতা কৰি পেলাই বিভিন্ন গাঁৱৰ পৰা অহা মহিলাবিলাকক সকলোৱে সহযোগ কৰিছে বহুত বেছি ভাল লাগিছে আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে জনাবৰ কাৰণে নাপাহৰিব আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ পৰা গাঁৱৰ ভিতৰৰ পৰা মহিলাসকলে আহি পেলাই আজি কেকৰ প্ৰশিক্ষণ লৈছিলে সেইখিনি আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু অনাগত দিনত আমি এনেকুৱা ধৰণৰ আৰু বিভিন্ন কাৰ্যসূচীবিলাক লৈ থাকিম আমি ভিডিঅ'ৰ যোগেদি আমি আপোনালোকক জনাই থাকিম আৰু আজি যিহেতু এতিয়া আমাৰ প্ৰশিক্ষণৰ একেবাৰে শেষ অন্তিম সময়খিনি আমি আহি পালেহি আৰু এতিয়া আমি তেওঁলোকক আমাৰ এনজিঅ' ফালৰ পৰা ISO চাৰ্টিফাইড এখন চাৰ্টিফিকেট দি থকা হৈছে তেওঁলোকক আৰু এতিয়া আমি তেওঁলোকক উদ্যম চাৰ্টিফিকেটখনো দিম এইখিনিও আমি তেওঁলোকৰ চাৰ্টিফিকেট গোটেইখিনি বনাই মেলি ৰেডি কৰি লৈছোঁ আৰু আহিবলগীয়া দিনত আৰু কি ধৰণৰ প্ৰশিক্ষণ হ'ব বা আপোনালোকে আমাৰ এনজিঅ'টোৰ বিষয়ে আৰু যদি সঠিক জানিবলৈ যদি বিচাৰে বা আমাৰ লগত যদি আপোনালোকে যোগাযোগ হ'ব বিচাৰে স্ক্ৰীণত দেখি থকা নম্বৰটো আপোনালোকে যোগাযোগ কৰিব আমাৰ লগত সবিশেষ আৰু কথা বেছি পাতি ল'ব পাৰিব আৰু আজি ভিডিঅ'টোত বহু ব্যক্তি আহিছে বহু গাঁৱৰ পৰা প্ৰত্যেকৰটো আমি ভাষ্যবিলাক ল'বলৈ অকণমান অসুবিধা হ'ব আজি আমি আপোনালোকক অকল থুলমূলকৈ আমাৰ প্ৰশিক্ষণটো হোৱাৰ পিছত তেওঁলোকক কি ধৰণে আমি শুশ্ৰূষা কৰিলোঁ বা কি ধৰণে তেওঁলোকক আমি প্ৰশিক্ষণটো দিলোঁ সেই তাৰে অকণমান আভাস এটা আজি আমি আপোনালোকক অকণমান দিবৰ কাৰণে চেষ্টা কৰিলোঁ যে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে
জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল কৰি নাথাকো, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ললোঁ। ধন্যবাদ থাকিল। জয় আই অসম।